জুডিচিয়াল যে ন্যায় আমি কার ওচৰলৈ যাম যদি কোনোবাই অন্যায় কৰে আজি প্ৰশাসনে যদি কিবা অন্যায় কৰে চৰকাৰে যদি অন্যায় কৰে আমি কার ওচৰলৈ যাম আমিতো ন্যায় বিচাৰি কাৰোবাৰ তালৈ যাব লাগিব গতিকে এই জুডিচিয়ালি যিটো আছে জুডিচিয়ালি হ'ল আৰু এটা খুঁটা এফালে চৰকাৰ এফালে ন্যায়পালিকা এফালে হ'ল লেজিসলেটৰ আৰু এটা খুঁটা আমি কি বুলি কম এই মিডিয়া তেওঁলোকে গণতন্ত্ৰত নিৰপেক্ষভাৱে যিবিলাক দুখ ত্ৰুটি আছে উদঙাই দিব মানুহৰ মাজলৈ লৈ যাব আসল কথাবিলাক ক'ব অকথিত কাহিনীবিলাক গণতন্ত্ৰত ক'ব এই চাৰিটা খুঁটাৰ ওপৰতে গণতন্ত্ৰ কিন্তু মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ যেতিয়া আহিলে লাহে লাহে যিবিলাক আমাৰ অনুষ্ঠান আছে সাংবিধানিক যিবিলাক ইনষ্টিটিউশ্যন আছে যিবিলাকে গণতন্ত্ৰক ধৰি ৰাখে গণতন্ত্ৰ যাতে কক্ষচ্যুত নহয় যাতে ৰেল লাইনৰ পৰা যাতে আঁতৰি নাযায় সেইকাৰণে এইবিলাক ইনষ্টিটিউট বি.আৰ. আম্বেদকাৰৰ আমাৰ ভাৰতীয় সংবিধানে তৈয়াৰ কৰিছিলে তাৰ ভিতৰত জুডিচিয়ালি এতিয়া আপোনালোকে জানে গোটেই ভাৰতবাসীয়ে জানে সচেতন মানুহখিনিয়ে জানে যে এই বিজেপিয়ে আৰএছএছে এনেকুৱা ধৰণৰ প্ৰণালীগতভাৱে তেওঁলোকে আক্ৰমণ কৰিলে যিবিলাক ইনষ্টিটিউশ্যন যিবিলাকৰ ওপৰত গণতন্ত্ৰ আচলতে টিকি থাকে জুডিচিয়ালি এতিয়া আমি চবেই জানো যে জুডিচিয়ালি যেতিয়াৰ পৰা মোদী ডাঙৰীয়া আহিলে এই অমিত শ্বাহ আহিলে তেওঁলোকে যে জুডিচিয়াৰিত কি কৰিছে আৰএছএছৰ মানুহ সোমোৱাইছে এতিয়া জাজবিলাকত চব নহয় এটা কথা ঠিক চব জাজ নহয় এতিয়াও পৰা নাই গোটেইখিনি কৰিব কিন্তু তাৰে এটা বৃহৎ অংশ জাজ যিবিলাকৰ ওচৰত আমি ন্যায় বিচাৰি যাওঁ আদালতলৈ সেইবিলাকক আৰএছএছৰ মানুহ সোমোৱাই দিলে এতিয়া আৰএছএছৰ মানুহে যেতিয়া নিজে স্বপ্নবাহী ধৰি পেলাই যদি জুডিচিয়াৰী ন্যায়পালিকাত যদি ইয়াত এতিয়া কমণ্ডলু লৈ আমাৰ এই এনেকুৱা যে মালা পিন্ধি এনেকৈ যে মূৰত টিকা লৈ থকা যিবিলাক আছে সেইবিলাকৰ ওচৰলৈ যদি আমি ন্যায় বিচাৰোঁ তাৰ মাজতে যদি এনেকুৱা দুষ্ট প্ৰবৃত্তিৰ মানুহ আছে যিবিলাকে একপক্ষীয়ভাৱে চৰকাৰৰ হৈ কাম কৰে সেই মানুহৰ পৰা অন্যায় আপোনালোকে ন্যায় কেনেকৈ পাব মিডিয়া আমি মিডিয়াক ব্যৱসায় কৰোঁ কিন্তু তেওঁলোকে অতি প্ৰণালীগতভাৱে মিডিয়াই কি অৰ্ণৱ গোস্বামী জাতীয় যিবিলাক আছে আপোনালোকে চবেই জানে মিডিয়া এতিয়া সম্পূৰ্ণভাৱে এই চৰকাৰী পক্ষৰ পকেটত সোমাই আছে গতিকে জুডিচিয়াৰী এটা বৃহৎ অংশ আছে মিডিয়া আছে চৰকাৰী পক্ষ নিজেই আছে গতিকে ন্যায় সাধাৰণ মানুহে খাটি খোৱা মানুহে যিবিলাক মানুহৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে আমাৰ দেশৰ গণতন্ত্ৰ বিপদাপন্ন কৰা হৈছে চৰকাৰখনে সেই সময়ত ন্যায় কৰিব পাব কিন্তু এই নিৰ্বাচন ব্যৱস্থাটো যিটো অনুষ্ঠানে চলায় সেই অনুষ্ঠানটো চবেই যাতে সংবিধানে তৈয়াৰ কৰিছে সেইটো নিৰ্বাচন আয়োগখন সংবিধানত লিখা আছে যে নিৰপেক্ষ হ'ব লাগিব নিৰ্বাচন তাত সকলো ধৰণৰ ৰাজনৈতিক দলৰ মাজত নিৰপেক্ষভাৱে নিৰ্বাচন পৰিচালনা কৰিব আৰু এই নিৰ্বাচন পৰিচালনা কৰা ন্যায়সংগতভাৱে যাতে মানুহৰ সাধাৰণ মানুহৰ আশা আকাংক্ষাৰ প্ৰতিফলন একোটা একোটা ভোটৰ যোগেৰে চৰকাৰখন যাতে নিৰ্বাচিত হয় তাৰ কাৰণে নিৰ্বাচন আয়োগে কাম কৰিব কিন্তু আমাৰ দেশত এতিয়া কি হ'ল মিডিয়াত তেনেকৈ বিজেপিয়ে মানুহ সোমোৱাই দিলে আৰএছএছৰ মানুহ জুডিচিয়াৰীত তেনেকৈ সোমোৱাই দিলে এতিয়া সামগ্ৰিকভাৱে আজি কেইবছৰমানৰ পৰা আজি প্ৰায় 10 বছৰমানৰ পৰা লাহে লাহে তেওঁলোকে কি কৰিলে নিৰ্বাচন আয়োগখনো তেওঁলোকৰ বহুতীয়া কৰি দিলে এতিয়া এটাকে যেতিয়া মোদী চাহাবে হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনত জিকিবৰ কাৰণে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছে এফালে যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমান কৰি এতিয়া উচ্ছেদক এটা তেওঁৰ ৰাজনৈতিক আহিলা হিচাপে ল'ব খুজিছে আপাৰ আছামত এনেকুৱা ধৰণৰ তেওঁ দেখুৱাব খুজিছে যে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পিছত এইজনেই এজন মুখ্যমন্ত্ৰী যিজনে অসমক বচাবৰ কাৰণে এতিয়া সন্দেহজনক বাংলাদেশী মানে তেওঁৰ ভাষাত সন্দেহজনক বাংলাদেশী কোন আমাৰ মুছলমান বাছি বাছি মুছলমানসকলৰ ওপৰত নিৰ্যাতন চলাইছে উচ্ছেদ কৰিছে এফালৰ পৰা হাঁহিমুহি কৰিছে আৰু কৰি পেলাই তেওঁ এনেকৈ প্ৰতিষ্ঠিত কৰিব খুজিছে যে 2026 ইলেকশ্যনত যে এই যে মই একমাত্ৰ যি সন্দেহজনক বাংলাদেশীবিলাকক উচ্ছেদ কৰি তালি টোপোলা বান্ধি পঠিয়াই দিলোঁ মই অসমখন মুক্ত কৰি তেওঁৰ ৰাজনীতিটো এইটোৱে আৰু এই ৰাজনীতি আমি বুজি পাওঁ আৰু বুজি পাওঁ কাৰণে কংগ্ৰেছ পৰিয়াল আমি যুদ্ধলৈ অগ্ৰসৰ হৈছোঁ কিন্তু যুদ্ধ কেনেকৈ কৰিব নিৰ্বাচন যদি নিৰ্বাচন আয়োগে এনেধৰণে ভোটজোৰ কৰে কাৰণ নিৰ্বাচন আয়োগে একপক্ষীয়ভাৱে যিধৰণে কাম কৰিছে সেইকাৰণে আমাৰ তাৰ সন্মুখত আপোনাৰ মোৰ আমাৰ কংগ্ৰেছ পৰিয়ালৰ তৃণমূল পৰ্যায়ৰ সকলোৰে কাৰণে এটা বৰ ডাঙৰ ভয়াৱহ এটা পৰিস্থিতি আছে কিন্তু এই যিটো চেলেঞ্জ এইটো যিটো আমাৰ যিটো প্ৰত্যাহ্বান আছে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবৰ কাৰণে আমি অতি সন্তৰ্পন্ন হৈ পেলাই অত্যন্ত প্ৰহৰীৰ দৰে আমি সকলোৱে কাম কৰিব লাগিব আৰু সেইকাৰণে আজি এই সময়ত এই যে
BLA সকলৰ কাৰণ আপোনালোক হ'ল এটা ৰাজনৈতিক দলৰ এটা স্বীকৃত আমাৰ কংগ্ৰেছ দলৰ খাৰ্গে ডাঙৰীয়াৰ প্ৰতিনিধি হিচাপে আমাৰ অসমৰ গৌৰৱ গগৈৰ প্ৰতিনিধি হিচাপে আমাৰ নগাঁও জিলাৰ আমাৰ ৰুণুমণি বৰাৰ প্ৰতিনিধি হিচাপে আপনার ব্লক কংগ্রেসের সভাপতিজনের প্রতিনিধি হিসাবে আপনার মন্ডল কংগ্রেসের প্রতিনিধি হিসাবে আপনি আমার সমগ্র কংগ্রেস পরিয়ালৰ এজন অনুমোদিত প্ৰতিনিধি হিচাপে আপনি একেবাৰে বিনামূলত আপনার বুথত আপনি অতন্দ্র প্রহরীর দৰে চকু দিব লাগিব কাম কৰিব লাগিব যাতে নির্বাচন আয়োগে যাতে এই বিজেপিৰ লগত RSSৰ লগত মিলি পেলাই এনেধৰণে ভোটৰ কাৰসাজি যাতে কৰিব নোৱাৰে চুপা চুপি এই যে এনেকুৱা ধৰণৰ যিবিলাক সন্তৰ্পণে আহি পেলাই আমাৰ ভোটবিলাক যাতে কাঢ়িব নোৱাৰে যাতে চুৰ কৰিব নোৱাৰে যিটো ৰাহুল গান্ধীয়ে প্ৰমাণ কৰি দিলে যে কেনেধৰণে নিৰ্বাচন আয়োগে এটাৰ পিছত এটা নিৰ্বাচন জিকিবৰ কাৰণে বিজেপিক সহায় কৰি আহিছে সেইকাৰণে আপোনালোকৰ কৰণীয় কৰ্তব্য সম্পৰ্কে আপোনালোকক বিস্তৃতভাৱে কোৱা হৈছে আপোনাৰ সকলোকে আপোনালোকৰ দায়িত্ব সম্পৰ্কে এই দিয়া হৈছে এটা ফাইল দিয়া হৈছে তাত সকলো বস্তু লিখা আছে মই কংগ্ৰেছ পৰিয়ালৰ আপোনালোকৰ এজন সহকৰ্মী হিচাপে মই আপোনালোকক সকলোকে অনুৰোধ কৰোঁ আমাৰ সন্মুখত বৰ ডাঙৰ এটা প্ৰত্যাহ্বান আছে কিন্তু এটা ডাঙৰ সুযোগো আছে গতিকে এই সুযোগ আমি গ্ৰহণ কৰিব লাগিব আমি সকলোৱে ঐক্যবদ্ধ হৈ পেলাই কাম কৰিব লাগিব আমাৰ নুৰুল হুদাই যেনেকৈ কৈছে কংগ্ৰেছৰ কাৰণে কাম কৰিব লাগিব ইয়াত কোনো আমাৰ মাজত কাৰোবাৰ বিভাজন আছে কিবা দল পদল আছে সেইবিলাক নহয় আপোনালোকে অতন্দ্ৰ প্ৰহৰীৰ দৰে আপোনালোকে কাম কৰিছে বা কৰিব আৰু আপোনালোকে বদ্ধপৰিকৰ হওক মই সদায় এইটো কথা কৈ পেলাই গৰ্ববোধ কৰোঁ যে ভাৰতবৰ্ষ অসমত কংগ্ৰেছৰ যিডাল শিপা সেই শিপাডাল একদম পাতাললৈকে আছে আৰু এই শিপাডাল পাতাললৈকে আছে কাৰণে কংগ্ৰেছ দলটোক যেতিয়া নৰেন্দ্ৰ মোদীয়ে 2014 ক্ষমতা পাইছিলে ক্ষমতা পাই কি কৈছিলে তেওঁ হল ভাৰতখনক কংগ্ৰেছ মুক্ত কৰিব কৈছিলে নহয় কংগ্ৰেছ মুক্ত ভাৰত এতিয়া কংগ্ৰেছ মুক্ত ভাৰত কৰিব পাৰিলে জানো ইমান আজি 10 বছৰ হৈ গ'ল পাৰিলে জানো এতিয়াতো ৰাহুল গান্ধীৰ ভয়ত তেওঁ কম্পমান বিহাৰত আজি লাখ লাখ মানুহ ওলাই আহিছে ৰাস্তালৈ ৰাহুল গান্ধীৰ নেতৃত্বত যেতিয়া ৰাহুল গান্ধীয়ে ভোট চোৰ গাড়ী চোৰ শ্লোগানেৰে সৈতে আগবাঢ়িছে আপোনালোকে প্ৰতিদিনে আজি ৰাহুল গান্ধীৰ ৰেলীত ময়ো যাম আমিও যাম আমি বিহাৰলৈ যাম তেওঁৰ দীঘলীয়া যাত্ৰাত কেইদিনমানে ট্ৰেইনিং প্ৰগ্ৰেম হোৱাৰ পিছত আমাকো যাবলৈ কৈছে গতিকে এই যে যিটো আন্দোলন সেই আন্দোলনত আজি সাধাৰণ মানুহ জড়িত হৈছে গতিকে এইবিলাক কৰিবলৈ যাওঁতে আমিও নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হ'ব লাগিব আৰু অসমত এই হিমন্ত বিশ্ব শৰ্মা জাতীয় বা বিজেপিয়ে বা RSSে বা নিৰ্বাচন আয়োগে যিখিনি কৰিব খুজিছে যিখিনি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ আমি বানচাল কৰিব লাগিব আমি নিজৰ দায়িত্ব পালন কৰিব লাগিব কোনো পক্ষেই যাতে মই যে কৈছোঁ যে আমাৰ শিপা একেবাৰে পাতাললৈকে আছে কংগ্ৰেছ মুক্ত ভাৰত তেওঁলোকে কৰিব পৰা নাই কৰিব কেতিয়াও নোৱাৰে হয় কেতিয়াবা আমাৰ গছডাল ধুমুহা তলত ইফালে সিফালে হয় কিবা হালিও যাব পাৰে ডাল ভাঙিব পাৰে আমাৰ মাজৰ কোনোবা দুষ্ট প্ৰকৃতিৰ 2 নম্বৰী কাম কৰা এই যে চুৰ দগাবাজৰ এনেকুৱা মানুহসকল আঁতৰি গৈছে কিছুমান আমাৰ মাজত আছিলে নহয় কিছুমান সেইবিলাক গৈ পেলাই বিজেপিৰ আশ্ৰয় লৈছে কিন্তু কংগ্ৰেছ মুক্ত কেতিয়াও হোৱা নাই আৰু কংগ্ৰেছ মুক্ত হ'ব নোৱাৰে কংগ্ৰেছ দলটো আপোনালোকে ধৰি ৰাখিছে একেবাৰে শিপাতে গতিকে প্ৰথমতে এটা কথা মনত ৰাখিব যে আমাৰ কংগ্ৰেছ দলটোক সুদৃঢ়ভাৱে ধৰি ৰখাৰ সম্পূৰ্ণ কৃতিত্ব হ'ল আপোনাৰ গতিকে আপোনালোকক সকলোকে আমি বৰ অন্তৰেৰে সৈতে শ্ৰদ্ধা জনাইছোঁ আৰু লগতে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আমি সকলোৱে একেলগে কাম কৰি আমাৰ যিখিনি কৰণীয় আছে সেইখিনি আমি বুজি লওঁ অতি আমাৰ আগতে যিটো আমি কাম কৰিছিলোঁ বুথ লেভেলত এতিয়া আটাইতকৈ বেছি সহকাৰে আন্তৰিকতাৰে আৰু দায়িত্ব সহকাৰে আমি কাম কৰিব লাগিব সেইখিনি কথা কৈয়ে মই আপোনালোকক সকলোকে ধন্যবাদ জনাই আৰু শুভেচ্ছা জনাই মই বক্তব্য সামৰিছোঁ মনত ৰাখিব 2026ত আমাৰ এক মৰণপণ আছে মৰণপণ এইকাৰণে কৈছোঁ কালেংগে ইয়া মাৰেংগে কাৰণ এনেধৰণে যদি হিমন্ত বিশ্ব শৰ্মাৰ কুশাসন যদি আমি এনেকৈ যদি চলি থাকিবলৈ দিওঁ অসমখনতো জাহান্নামে যাবই সমাজ জীৱন জাহান্নামে যাব আৰু অসমৰ সাধাৰণ মানুহৰ অৱস্থা দিনে দিনে এই ধনী হৈ গৈ থাকিব দুখীয়া হৈ গৈ থাকিব আত্মসন্মান আৰু মূৰ তুলি পেলাই মুকলি আকাশৰ তলত আমি প্ৰত্যেকজনে কি হিন্দু কি মুছলমান কি জাত পাত সকলো মানুহে মূৰ তুলি পেলাই আমি সসন্মানে
একেবাৰে উশাহ দীঘলকৈ লৈ পেলাই দীঘলকৈ আমি ক'ব পৰা এটা পৰিৱেশ নাথাকিব যে হয় মই এজন ভাল ভাৰতীয়, মই এজন ভাল অসমীয়া আৰু মই এজন ভাল ভোটাৰ। গতিকে এই পৰিৱেশ আমি ৰক্ষা কৰিবৰ বাবে আমি সকলোৱে কাম কৰিম, আমি পণ বান্ধি লওঁ। এইখিনিকে আহ্বান জনাই মই আকৌ এবাৰ আপোনালোকক সকলোকে মোৰ হিয়া ভৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰিছোঁ। বহুত বহুত ধন্যবাদ।